हेलो एवरीवन কি খবৰ আপোনালোকৰ আজি কিন্তু মোৰ খবৰ খুবেই ভাল দেই কাৰণ মোৰ আজি ঘৰলৈ আহিছে মই একেলগে কাম কৰা মোৰ ষ্টাফ সকল ঘৰলৈ আহিছে গতিকে তেখেতলোকৰ কাৰণে আজি মই খুব হেপাহেৰে প্ৰস্তুত কৰিলো কিবা কিবি অলপমান তাৰ পিছতে এয়া তেখেতলোকক বিদায় দি পেলাই মই অকণমান আচাৰ বনাম বুলি ৰেডি কৰিলো মিঠা আচাৰ ঘৰৰ পৰা বগৰী আনিছিলো গতিকে এফালে মিঠৈ কাটি লৈছো আৰু বগৰী অলপ আচাৰ বনাবলৈ এয়া কেৰাহীত মই মিঠৈ অলপ দি পগাই লৈছোঁ বৰ বেছি মছলা এড নকৰোঁৱেই মই একদম চিম্পুলকৈ বনাওঁ যিহেতু ঘৰ খোৱাৰ কথা ন মনে খাই গতিকে একদম চিম্পুল মানে মিঠৈ আৰু তাত অকণমান জ্বলা হ'বৰ কাৰণে জ্বলা দিওঁ আৰু অকণমান নিমখ দি পেলাই যিহেতু মিঠাটো বেলেঞ্চ হ'ব লাগিব নহয় জানো গতিকে তাত অকণমান নিমখ দিওঁ বাকী তেলৰ বৰ বেছি তেলটো নিদিওঁৱেই এয়া নিমখ দিলোঁ ইফালে তাৰপিছত পগাই খুব কম জুইত পগাব লাগে আচলতে বেছি জুই দিলে মিঠৈটো জ্বলি যায় বগৰীটো জ্বলি যোৱাৰ ভয় থাকে গতিকে একদম চিম কৰি পেলাই বনাওঁ মই বেছি সময় নালাগে তাৰপিছত এনেকৈ পগাই থাকি শেষত এনেকৈ হেতাৰে চোৱাৰ পিছত গমেই পোৱা যায় আঠা ভাগ এটা যেতিয়া মিঠৈটোত আহিব লাহেকৈ নমাবৰ এয়া হৈছেহি আৰু লাহেকৈ অকণমান চব গুটি গুড়াও বৰ বেছিকৈ নিদিওঁ যিহেতু সেইটো ইমান হেৰি নহয় গতিকে গোন্ধটোৰ কাৰণেহে অকণমান দিওঁ আৰু চব গুটি এয়া শেষত মোৰ বগৰী আচাৰ ৰেডি হৈ গ'ল তাৰপিছত আকৌ বনাব ধৰিলোঁ মই অকণমান আমলখি আচাৰ ঘৰৰ পৰা আমলখি আনিছিলোঁ সেইখিনিও বনাই লওঁ বুলি ভাবি একে পদ্ধতিৰে মই বনাইছোঁ আমলখি মিঠা আচাৰ যিহেতু আমলখিটো খুবেই উপকাৰী নহয় জানো শৰীৰৰ বাবে গতিকে একো মছলাই মই দিয়া নাই বুলিব পাৰি খালি চিম্পুলভাৱে বনাইছোঁ শেষত এয়া 2 বটল আমলখিৰ হ'ল আৰু মিঠাই দুইবিধ গোটেইকেইবিধেই মিঠা আমলখিটো অৱশ্যে অকণমান মই মিঠাটো কমাই দিছোঁ বগৰীটোহে একদম বহুত মানে মিঠা আৰু যেনেকৈ মিঠৈত থৈ দিয়ে ন এয়াই আছিলে মোৰ আজিৰ আচাৰ